Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. Our Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Empowerment of Assam's Rural Women. So, sao etu amar Ohomor jikhini gaon অঞ্চলৰ মানে women নাৰী তেখেতসকলক কেনেকৈ এম্পাৱাৰমেন্ট মানে কৰিব পৰা যায় এইটোৰ ওপৰত মানে আৰ্টিকেলটো এটা চাওক women empowerment is a transformative journey that goes beyond employment যে অকল চাকৰি এটা পালেই যে women এগৰাকী empowered হৈ যায় হেতু নহয় যে মানে সেই empowermentটো ভিতৰত অকল চাকৰি সোমাই নাই তাতে বহুত কথা সোমাই আছে যেনেকৈ ধৰক social political, economic, education এই গোটেই সেক্টৰখিনি যদি আমাৰ ওমেনৰ মানে ৰিপ্ৰেজেন্টেশনটো মানে মেলৰ সমান হৈ যায় আমি হেতুকে আসলতে ওমেন এম্পাৱাৰমেন্ট বুলি ক'ব পাৰো কাৰণ আমাৰ সোসাইটিখন হৈছে পেট্ৰিয়াৰ্কেল সোসাইটি গতিকে হে মানে আসলতে হেতু কাৰণতে আমাৰ ইকোনমিক সাইডৰ পৰাই হওক পলিটিক্যাল সাইডৰ পৰাই হওক ওমেন অকল কিছু ক্ষেত্ৰত হলেও মেলৰ মানে পিছ পৰি আছে men হকলৰ ওকে সো আমি যদি বিশেষভাৱে চাব যাও পলিটিক্যাল ৰিপ্ৰেজেন্টেশনৰ ক্ষেত্ৰত মানে এইটো খুবেই মানে কম যতিকে আমাৰ ওমেন মানে ওমেনে পলিটিক্যাল মানে পলিটিক্সত জয়েন হৈ আছে খুব কম ওকে সো ইয়াতে এখন মই পিকচাৰ ইয়াতে লগাইছো এই পিকচাৰখন কোন হয় কাৰ হয় আৰু তেখেত কিয় ফেমাস হয় এইটো আপোনালোকে কমেন্ট সেকশনত জনাব মই ইয়াতে কৈ নিদিও ওকে সো আপোনালোকে মোক কমেন্ট সেকশনত জনাব কোন হয় এখেত so women empowerment is crucial as it benefits the entire society তো সব এই প্ৰত্যেকখন ক্ষেত্ৰতে যদি ওমেনৰ ৰিপ্ৰেজেন্টেশনটো বাঢ়ি যায় তেতিয়া হলে আমাৰ সোসাইটিখন অটোমেটিক্যালি প্ৰগ্ৰেছৰ ফালে গৈ থাকিব ওকে কাৰণ মানে ইকুৱেল অপৰচুনিটিজ এটা মানে ইকুৱেল অপৰচুনিটি এটা মানে কি হ'ব আমাৰ পৰিবেশ এটা ক্ৰিয়েট হ'ব যেটো নেকি ডেভেলপমেন্টৰ ফালে আগুৱাই লৈ যাব এতিয়া চাও হিষ্টৰিকেল এভিডেন্স কিছুমান আছে আমাৰ পুৰণি অসমত এনসিয়েন্ট আসামত women enjoyed considerable social freedom and respect so queen prabhavati gupta মনত ৰাখিব তেখেতে অসমত ৰুল কৰিছিলে আন্ডাৰ বৰ্মন ডাইনেষ্টি হয়তো বহুতে এই কথাটো নাজানিব পাৰে যে বৰ্মন ডাইনেষ্টিৰ আন্ডাৰত তেখেতে আমাৰ অসমখন চলাইছিলে okay so it indicates that women held power in governance সেই সময়তে ancient periodতে women governance মানে শাসনৰ বাগজৰীডাল হাতত আনিব পাৰিছিলে women actively participated in religious rituals so আপোনালোকে যদি ancient history পঢ়িছে vedic periodত womenৰ বহুত ইম্পৰ্টেন্স আছিলে okay যেতিয়া rituals religious rituals বিলাক চলি থাকে মেনৰ লগে লগে women বিলাকেও সমানে মানে participate কৰে কিন্তু later vedic periodত তেওঁলোকৰ ইম্পৰ্টেন্সটো কমি গল okay আৰু আপোনাৰ ancient আসামত আৰু কি আছিল they were also known for their skills in weaving and art which continues to this day এতিয়াও জানে ন weavingৰ ক্ষেত্ৰত women সকলৰ বহুত কি আছে মানে অবদান আছে আমাৰ অসমত okay so আপোনাৰ মহাত্মা গান্ধীয়ে কৈছিল নহয় অসমৰ শিপিনী সকলে মানে যে তেওঁলোকে বোৱা কাপোৰত সপোন ৰছে হয়নে নহয় গতিকে এই কোটটো মনত ৰাখিব আপোনালোকে সো ডিউৰিং দা আহোম ডাইনেষ্টি ইয়াতে এটা মানে আপোনাৰ ক্ৰনলজি হিচাপত দিছে এনসিয়েন্ট আসামত ওমেনৰ যেটো মানে ৰোল কেনেকুৱা আছিল তো গমে পালে গুড ৰোল প্লে কৰিছিলে গভৰ্নেন্সৰ ক্ষেত্ৰতে হওক বা তেওঁলোকে স্কিল ডেভেলপমেন্টৰ ফালৰ পৰাই হওক ৰিলিজিয়াস যেটো সোসাইটিয়েল পাৰফৰমেন্স হেতুটো খুব মানে আগবঢ়া আছিল আহোম ডাইনেষ্টিটো কিন্তু ওমেনৰ মানে স্ট্যাটাসটো ভাল আছিল কিন্তু তেওঁলোকৰ হাউস হোল্ড রোলস তো বেছি আছিল সেইখিনি সময়ত মানে ৰেসপেক্ট দিছিল তেওঁলোকক কিন্তু হাউস হোল্ড কোৰ্সত তেওঁলোকে বেছিকে ইনভলভ হৈ আছিল কিছুমান ৰয়েল ওমেন যেনেকুৱা মুলা গাভৰু ডিসপ্লেড ব্ৰেভাৰি বাই ফাইটিং এগেইনষ্ট ইনভেডাৰ্স সো এটোটো আপোনালোকে জানে যে মুলা গাভৰুৱে তুৰ্বকক হৰুৱাইছিল যুদ্ধ কৰি পেলাই সো সেই সময়তে মানে আপোনাৰ যুদ্ধ বা ব্যাটেলত উলাই যাব পৰা ক্যাপাসিটি আছিল অসমীয়া
আপোনাৰ মানে মহিলাৰ সেই সময়তে উইডো ৰিমেৰেজো আহিলে লগতে আমাৰ অসমত কিন্তু সতী সিস্টেম আৰু ডাউৰি প্ৰেক্টিসটো কিন্তু কম আছিল এতিয়াও নাই সতী সিস্টেম এতিয়াও নাই ডাউৰি প্ৰেক্টিসটো মানে বহুতে কম ন ডাউৰিৰ ইমান আমাৰ কুপ্ৰভাৱটো নাই কিন্তু ধৰক ডমেষ্টিক ভায়োলেন্সটো হয় হেতু কিন্তু আমি নুই কৰিব নোৱাৰো আৰু আমাৰ মডাৰ্ন মানে ফ্ৰীডম ষ্ট্ৰাগলৰ সময়ত কনকলতা বৰুৱা ভোগেশ্বৰী ফুকননী সতী সাধনী এখেতসকলৰ বহুত অৱদান আছে ওকে সো এনেকুৱা এটা কোৱেশ্চনো আহিছিলে মেইনছ পৰীক্ষাত যে ফ্ৰীডম ষ্ট্ৰাগলত উমেনৰ ৰোল কেনেকুৱা সো আপোনালোকে এইখিনি জানিব লাগিব ভালকে So rural women have been facing numerous challenges. So ancient bhal hol buliye je etiao himane mane role play kori ase hetu nohoy kintu amar etiar society kintu challenge mane pai ase agoteo paisile kintu etiao asolte etia pabo nalage karon etia to developed hoi gol kintu kihor karone challenge khini ahi ase due to lack of awareness and accessibility to achieving complete empowerment যে আমাৰ awareness কমি আছে এটা সব কিছুমান ডাইমেনশন দিয়া আছে ইকোনমিক সাইডত কেনেকুৱা চ্যালেঞ্জ আছে যে ইন দা কেস অফ এমপ্লয়মেন্ট অফ উইমেন ইন আসাম দা মেজৰিটি আৰ এমপ্লয়ড ইন আনঅৰ্গানাইজড সেক্টৰস আনঅৰ্গানাইজড মানে যত কোনো ধৰণৰ ৰিস্ক নাই যে সদায় তেওঁ চাকৰিটো কৰিয়ে থাকিব পাৰিব সেই ৰিস্কটো নাই Okay, তাৰপিছতে female workforce participation rate in Assam stands at 20.71%. National average কে কম হয় লগতে অসমৰ উমেনৰ যেটো পাৰ্টিসিপেশন ইন দা ওয়ার্কফোর্স এটো মেনতকে কম হয় সো ইকোনমিৰ কাৰণে এই কিটা ডাটা আপোনালোকে মনত ৰাখি থব পাৰে এডুকেশনৰ ক্ষেত্ৰত এডুকেশন plays a crucial role in women's empowerment the female literacy rate in Assam as per the 2011 census is 67.27% significantly lower than the male literacy rate so আপোনাৰ literacy rate to মেলতকে কম হয় আৰু ইয়াৰে চাও হাই ড্ৰপ আউটস হয় মেইন ৰিজন বিলাক কি হাই ড্ৰপ আউটস হয় যদি এডুকেশনটো আধাতে সামৰিব লগিয়া হয় তেওঁলোকে কেনেকে লিটাৰেট হ'ব হয়তো দুখিয়া হ'ব পাৰে বা সোনকালে বিয়া দি দিয়ে যাৰ কাৰণে হায়াৰ এডুকেশনটো পাব নোৱাৰে মানে বা ইনফ্ৰাষ্ট্ৰাকচাৰ নাই গাঁও অঞ্চলত আমি যেটো গাঁৱৰ কথা পাতি আছো ন এন্ড সোশিয়াল ৰেষ্ট্ৰিকশনস অন গাৰ্লছ এডুকেশন এনেকুৱা কিছুমান জায়গা আছে যত ছোৱালী মানুহক পঢ়িবলৈ উলাই দিয়া মানে ঘৰৰ মানে এটা সন্মান যোৱা কথা এনেকুৱাও জায়গা আছে মানে এনেকুৱা ব্যাকওয়াৰ্ড জায়গা আছে এতিয়াও হেলথৰ ক্ষেত্ৰত যদি চাব যাও women in rural Assam encounter numerous health challenges such as maternal mortality rate limited access to healthcare facilities মানে ধৰক এগৰাকী প্ৰেগনেন্ট ওম্যান তেখেতে যিখিনি নিউট্ৰিচিয়াছ ফুড খাব লাগিছিলে মানে বা তেখেতক যিখিনি কেয়াৰ কৰিব লাগিছিলে সেইখিনি হয়তো নাপালে বা চাইল্ড ম্যাৰেজ ইনসিডেন্টস হয় সেইকাৰণে মেটাৰনেল মৰ্টেলিটি ৰেটটো বেছি হয় গতিকে হেলথৰ ফালৰ পৰাও উইমেন সকলে পিছ পৰি আছে তাৰ পিছতে জেন্ডাৰ বেসড ভায়োলেন্স যত ধৰক আপোনাৰ সেক্সুৱেল এক্সপ্লয়টেশন হ'ব পাৰে approximately 36.5% of women in Assam experience physical or sexual violence higher than the national average the national average কেও বেছি gender based violence আমাৰ অসমত হয় domestic violence continues to be a major obstacle to women's empowerment so domestic violence to basically hoy অকল ফিজিক্যালি যে ভায়োলেন্স হয় হিটো নহয় মেন্টালিও তেখেতসকলক ভায়োলেন্স কৰি থাকিব পাৰে আসলতে মানে সো তাৰপিছত চাব women's representation in politics which is very poor হয়নে আপোনালোকে ককচোন চিফ মিনিষ্টাৰ কেতিয়া হৈছে আমাৰ অসমত আপোনালোকে ওপৰত যে পিকচাৰখন লগাই দিছো সেইখনৰ বিষয়ে আপোনালোকে অকমান মানে আপোনালোকে যদি গম পাইছে আৰু যি সকলে গম পোৱা নাই তেখেতসকলে মানে ৰিসাৰ্চ কৰিলে গম পাব যে উইমেনৰ কিমান ৰিপ্ৰেজেন্টেশন কিমান গৰাকী চিফ মিনিষ্টাৰ হৈছে আমাৰ অসমত উইমেন So, women representation in politics is low despite an increase in female voter participation. Female voter participation যদিও বাঢ়ি আছে কিন্তু মানে তেওঁলোকে actively politics কৰা নাই So in the 2006 Legislative Assembly elections, only 10.32% of elected members were women. So 2006 যিখন Legislative Assembly হৈ গল আমাৰ অসমৰ তাতে অকল 10% in about 10% বুলি কৈছো মই 10% হে আপোনাৰ women হয় আৰু ৰিজাৰ্ভেশনটো অকমান সহায় কৰিছে বাৰু women participationত হেতু আমি মানিব লাগিব
That's how, despite numerous challenges, rural women in Assam are making significant strides in economic participation, education, self-employment, and decision making. So, due by এইবিলাক challenges পাইছে কিন্তু women সকলে পিছ পৰি থকা নাই তেখেতসকলে কিন্তু আগবাঢ়ি আছে সদায় যেনেকৈ চাওক family finance agriculture and household management হয় তেওঁলোকৰ বহুতখিনি autonomy এতিয়া আহি গৈছে 60% women আপোনাৰ household decision লয় মানে গাঁও অঞ্চলত which is significantly higher than the national average যে আমাৰ অসমত সঁচাকে women সকল বেলেগ ষ্টেটতকে আগবাঢ়ি আছে কিন্তু in case of decision making women in rural Assam are actively involved in self-help groups leading to financial independence যেনেকৈ বহুত মহিলা আপোনালোকে গাঁৱে গাঁৱে দেখা পাব যে তেওঁলোকে এনেকে কিছুমান আত্মসহায়ক গোট গঠন কৰিছে লোন লৈ পেলাই তেওঁলোকৰ নিজা বিজনেস ষ্টাৰ্ট কৰিছে আৰু তেখেত সফলো হৈছে তেখেতলোক যেনেকৈ ধৰক আচাৰৰ বিজনেস হ'ব পাৰে বা আপোনালোকৰ ফাৰ্মিং কৰিব পাৰে কিছুমানে মানে উইভিং কৰিব পাৰে এনেকে বহুতখিনি আগুৱাইছে বা আপোনাৰ ধৰক বিস্কিটৰ ফ্যাক্টৰি খুলি দিছে তেওঁলোকে So women-led SHGs provide credit access and promote entrepreneurship. So women সকলৰ মাজত entrepreneurship আনিছে আৰু ইয়াতে আপোনালোকে ৰিলেট কৰিব পাৰে মহিলা উদ্যমিতা অভিযান মই যোৱাকালি না ওপৰখি বুজাইছিলো ন গতিকে সেই মহিলা উদ্যমিতা অভিযানটো কিয় আনিছে যাতে women সকলক এনেকুৱা ধৰণে আগুৱাই লৈ যাব পৰা যায় because lack of finance lack of fund তেওঁলোকে আগুৱাব পৰা নাই আৰু এই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়ে চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা হেনেকুৱা ধৰণৰ স্কিম বিলাক আনিছে যেটো নেকি women সকলক আগুৱাই যোৱাত সহায় কৰিব Post independence, the government of India and the Assam government introduced various schemes or programs which played a vital role in improving the lives of rural women in Assam by promoting education, employment, entrepreneurship, financial security and health care. So, বিভিন্ন ধৰণৰ schemes আনিছে আৰু schemes এটা দুটা আপোনালোকে মেনশন কৰি দিব আৰু স্কিম বিলাক ভালকে চাব দেই প্ৰিলিমছৰ কাৰণে কৈছো মই যে স্কিমছ বিলাকৰ মানে এটা দুটা কিবা চেঞ্জ কৰি দিব যেনেকুৱা ধৰক জীৱন প্ৰেৰণা স্কিম তাতে কিমান পইচা দিব 2500 দিব এটা 2600 দিব 2700 দিব সো আপোনালোকে জানিলেহে তাৰে শুদ্ধটোত আপোনালোকে টিক মাৰিব পাৰিব হয়নে সো কিমান হয় এটা আপোনালোকে মোক কমেন্ট সেকশনত জনাবচোন যে জীৱন প্ৰেৰণাত কিমান পইচা দিব গ্ৰেজুৱেট সকলক Assam 6 ratio এটো মনত ৰাখিব 935 যেটো নেকি ন্যাশনাল এভাৰেজতকে কিন্তু ভাল মানে এটা গুড এটা মানে বেটাৰ এটা হেয়া শো কৰিছে ওকে Come to the next article which is about constraints of democracy. So article to apunar constraints of democracy naমৰ যেটো article আহিছে পেপাৰখনত এই article to কিন্তু একদম মানে politics related সেই কাৰণে মই ইয়াতে কভাৰ কৰিছো মেইনলি ডেমোক্ৰেসি বিষয় So democracy is a form of government in which rulers are elected by the people. So democracy মানে কি যত মানে আমি আমাৰ শাসনকৰ্তাক নিজে ইলেক্ট কৰিব পাৰো in a free and fair election মানে ইউনিভাৰ্সাল এডাল্ট ফ্ৰেঞ্চাইজ আমি প্ৰেক্টিস কৰি পেলাই আমি আমাৰ ৰুলাৰক আমি নিজে ইলেক্ট কৰিব পাৰো and India is the largest democratic country in the world এটা সব কিছুমান চ্যালেঞ্জ আছে কেনেকুৱা ধৰক frequent election and incongruent political ideologies যাৰ কাৰণে কি হয় মানে আইডিওলজিস বিলাক যে বেলেগ হয় গ্ৰুপস বিলাকৰ হেইটোৱে কি কৰে আসলতে গভৰ্ণমেণ্টখনক উইক বনাই দিয়ে আনষ্টেবল কৰি দিয়ে ধৰক দুটা কোয়ালিশন পলিটিক্স সাপোজ চলিছে দুটা গ্ৰুপৰে যদি মানে হেডি বিলাক বেলেগ হয় পলিসি বিলাক হেইটোৱে মানে অকমান ক্ল্যাশ এটা আনি দিয়ে আইডিওলজিস বিলাক ডিফাৰেন্ট হলে তাৰ পিছত কি হল কম্পিটিটিভ পলিটিক্স এন্ড পাৱাৰ প্লে এটা কম্পিটিশন থাকে নহয় কম্পিটিশনত যেতিয়া কাম এটা কৰা হয় তেতিয়া বেছি ভাল নহয় হয়নে যদি এতিয়া মই এটা আপোনাক প্ৰ্যাকটিক্যাল কথা কও হয়তো আপোনালোকৰ কামত আহি যাব পাৰে সেই কাৰণে কম এটা সব এপিএসসি আহি আছে হয়নে বহুতে সাব কিমান পোষ্ট আছে কিমান ষ্টুডেন্টে এপ্লাই কৰিছে হেবিলাক সাব হয়নে আৰু তেওঁলোকৰ লগত কম্পিটিশন কৰিব হেটো কম্পিটিশন কৰিলে কোনো লাভ নাই ওকে মই আজি কল আপোনালোক কোনো লাভ নাই পোষ্ট কিমান আছে হেটো নাসাবো কেতিয়াও আপোনালোকে কোড গুৰুত্ব দিয়ক যে নিজৰ লগত কম্পিটিশন কৰক যে মই কিমান দিব পাৰিছো ওকে you have to be your best version আপুনি যেতিয়া আপোনাৰ বেস্ট দিব হেটোৰ সমান কম্পিটিশন কোনে আপোনাৰ লগত কৰিব নোৱাৰে ওকে সো আপুনিয়ে আপোনাৰ নিজৰ কম্পিটিটৰ হয়
because only for you আপুনি হয়তো গেমখনত জিকিছে অথবা আপুনি হাৰিছে বুজি পাইছে নে গতিকে you have to work only আৰু আপোনাক কোনেও কৰি দিব নোৱাৰে আপোনাক ওয়ে দেখাব পাৰিম এতিয়া মই আপোনালোকক ওয়ে দেখাই আছো সেই ওয়ে টু ফলো কৰা বা নকৰা এটা আপোনালোকৰ কাম okay it depends on you only okay so হেইটোৱে কথা যে কম্পিটিটিভ যেতিয়া হয় বস্তুবিলাক তেতিয়া ভাল নহয় যেতিয়া এটা কি হয় মানে এটা সোল এটা যেতিয়া পাৰপাস থাকিব যে মানে মোৰ কান্ট্ৰিখন বা মোৰ ষ্টেটখন মই ভাল কৰিমেই তেতিয়াহে আসলতে ভাল হয় গতিকে যেতিয়া পাৱাৰৰ পিছত ঘুৰি ফুৰে বস্তুবিলাক ঠিক নহয় আৰু সেইকাৰণে কোৱা হয় পলিটিক্স ইজ ডাৰ্টি বুলি হয়নে সো ইট লিডছ টু লো মৰেল ভ্যালুজ এক্সাম্পল ক্ৰনি ক্যাপিটালিজম আৰু ইয়াতে এক্সাম্পল দিব পাৰিব আপোনালোকে 2G স্পেক্ট্ৰাম স্কেন্ডেল আৰু এইটো আপোনালোকৰ মানে এথিক্সৰ লগত ৰিলেটেড হয় অকমান কথাটো হয়নে সো ডেমোক্ৰেটিক প্ৰসেসেস লিড টু ডিলে ইন ডিসিশন মেকিং আৰু ডেমোক্ৰেটিক প্ৰসেসে কি কৰে ডিসিশন মেক কৰোতে দেৰি হয় কাৰণ বহুত ডিসকাশন কৰে তাৰ পিছতহে এটা ডিসিশন ওলাই পৰে গতিকে it takes a lot of time then elected rulers may not take decision in the best interest of people আৰু ইলেক্টেড ৰুলাৰছে কেতিয়াবা কি হয় মানুহে যেটো বিচাৰে হেমতে হয়তো তেওঁ ডিসিশনটো ল'ব নোৱাৰে ওকে সো হেইটো এটা ইনইকুয়ালিটি আহি যায় ধৰক আপোনাক যদি ইলেক্ট্ৰিসিটিৰ প্ৰয়োজন হৈ আছে মোৰ এৰিয়াটোত ওয়াটাৰৰ প্ৰয়োজন হৈ আছে হয়নে গতিকে মানে দুয়ৰে দুটা বেলেগ বেলেগ প্ৰবলেম আৰু সেই ৰুলাৰ জনে সাপোজ এটাহে ফুলফিল কৰিলে according to মানে need of the immediate মানে হেয়া immediate need to বেছি মানে তেওঁ প্ৰিফাৰ কৰিলে গতিকে হেইটো এটা ইনইকুয়ালিটি আনি দিলে তাৰ পিছতে এন্টি ডিফেকশন ল যেটো আমাৰ আছে হয়নে আপোনাৰ এন্টি ডিফেকশন লটো কি হয় তেতিয়াবা নিয়মতে কি হয় আসলতে যেতিয়া পাৰ্টি চেঞ্জ কৰি থাকে তেতিয়া নিয়মতে হে এমএলএ জনে আৰু যোগদান কৰিব নোৱাৰে কিন্তু ব্যাকডোৰ এন্ট্ৰি মাৰে এমএলএ বিলাকে ওকে এনেকুৱা কৰাপশনও হৈ থাকে ওকে সো কেতিয়াবা কি হয় মিসইউজ অফ ডাটা হয় হয়নে সো মিসইউজ অফ ডাটা অন সোশ্যাল মিডিয়া সাইটস প্রাইভেসি অফ ইউজার্স এন্ড দ্য পাৱাৰ অফ সোশ্যাল মিডিয়া আৰু আপোনালোকে এটা দিব পাৰে ইলেকশন বন্ড হেইটো এটা বহুত ডাঙৰ মানে এটা ইস্যু হৈ গৈছে ইলেকশন বন্ড হেইটো আপোনালোকে ইয়াতে মানে দিব পাৰিব মইটো দিয়া নহল ডাইনেষ্টিক পলিটিক্স হ'ব পাৰে হয়নে সো যেতিয়া অপজিশন পাৰ্টি নাথাকিব এটা ষ্ট্ৰং অপজিশন পাৰ্টি তেতিয়া ডাইনেষ্টিক পলিটিক্স আহি যায় আৰু হেইটোৱেও আমাৰ এটা কু প্ৰভাৱ পেলায় এটা মেৰিটস আছে ডেমোক্ৰেসিৰ সব ডেমোক্ৰেসি এইবিলাক মানে আমাৰ চ্যালেঞ্জেস আৰু যিখিনি পজিটিভ সাইড হেতু কৈ আছো it is more accountable than other governments যদি monarchy হয় তেতিয়াটো আমি আমাৰ ৰুলাৰকো আমি ইলেক্ট কৰিব নোৱাৰো গটিকে মানে at least ৰুলাৰ জন accountable হৈ থাকে যে এইবাৰ যদি মই ভালকৈ কাম নকৰো নেক্সট টাইম মোক ভোট নিদিব গটিকে accountable হৈ থাকে তাৰ পিছতে এটা কনসালটেশন থাকে ক্যাবিনেট বিলাক দেখিছে ন কিমান মানে ডেপথ ইন ডেপথত তেওঁলোকৰ কনসালটেশন হয় ডিসকাশন হয় যাতে ডিসিশনটো ভাল হয় মানে তাৰ পিছতে ডেমোক্ৰেসি এলাউজ ফৰ মেথডস টু ডিল উইথ ডিফাৰেন্সেস এন্ড কনফ্লিক্টস যে সকলোৰে লগত বেলেগ বেলেগ ধৰণে কিছুমান আমাৰ যেহেতু ইকুৱেলিটি আহা নাই এতিয়ালৈকে ইণ্ডিয়াত গতিকে মানে ডিফাৰেন্টলি মানে হ্যান্ডেল কৰিব লাগিব বস্তুবিলাক ডেমোক্ৰেসি এনহান্সেস দা ডিগনিটি অফ সিটিজেন্স আৰু সিটিজেনৰ পাৱাৰটো বা ৰেসপেক্টটো বঢ়াই দিয়ে কাৰণ পিপলৰ ওপৰত ডিপেন্ড কৰে যে মানে কেনেকে মানে তেখেতসকলে যেহেতু ভোট কাষ্ট কৰে okay so then democracy allows for course corrections by allowing to rectify mistakes example Indian PM apologizing to Sikh community for atrocities in the mid 1980s so এইবিলাক merits way forward দিয়া আছে universal literacy যেতিয়া মানুহবিলাক লিটাৰেসি হ'ব লিটাৰেট হ'ব মানে তেতিয়াহে এই প্ৰবলেম বিলাক নাইয়া হ'ব তাৰ পিছতে এটা সেট অফ ৰুল লাগে হয়নে যেনেকৈ আমি ইউসিসি ৰ কথা ক'ব পাৰো uniform civil code hetu eta hobo pare a distinction needs to be drawn whether a member is leaving a party for ideological differences or for money and power it anti defection to apunaloke relate koribo pare tasot governors or discretionary power etu bondho koribo lage okay jeta guideline dibo lage sarkaria commissioner base kori pelai stricter data protection law the voter education lage amak electoral reforms lage
হয়নে people must exercise their right to vote participate in democracy participatory democracy is the best form of democracy participation and accountability এইখিনি আছিল আমাৰ way forward okay so আজিৰ কাৰণে এই দুটাই আছিল important article so thank you for watching the video